দৰং জিলাৰ কছাৰী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে। তেওঁ অৰ্ধসামৰিক বাহিনী, অসম পুলিচ, হোমগাৰ্ড আৰু বিদ্যালয়সমূহৰ NCCৰ মাৰ্চ পাছৰ অভিবাদন কৰে। তেওঁ নিজৰ ভাষণত দৰঙৰ স্বাধীনতা সংগ্ৰামী আৰু পথৰুঘাটৰ কৃষক শ্বহীদক সোঁৱৰণ কৰে। লগতে চৰকাৰৰ উন্নয়নমূলক কামৰ বৰ্ণনা কৰি ৰাইজক ইয়াৰ সুবিধা উপভোগ কৰাৰ আহ্বান জনায়। তেওঁ সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। সমূহীয়া মাৰ্চ পাষ্ট LBI পুলিচ ৰিজাৰ্ভ মঙলদৈ, ছেকেণ্ড ইন কমাণ্ড ABSI কনক শৰ্মা, 1 নম্বৰ প্লেটুন SSB SI হৰি কৃষ্ণ, ৰাহুল বৰুৱা, 3 নম্বৰ প্লেটুন নেতৃত্ব বহন কৰিছে SI WSI লিপিকা চুতীয়া, 5 নম্বৰ প্লেটুন হোমগাৰ্ড প্লেটুন নেতৃত্বত ABSI চক্ৰধৰ হালৈ, 6 নম্বৰ প্লেটুন চিভিল ডিফেন্স অসম আৰু প্ৰতিৰক্ষা মৃণাল জ্যোতি দাসে নেতৃত্ব বহন কৰিছে।